हेलो एवरीवन आशा करिছো আপোনালোক সকলো ভালে কুশলে আছে কেতিয়াবা এনেকুৱা সময় হয় না আবেলি সময়ত কেতিয়াবা নিজে কিবা ঘৰত বনাই খাবলৈ মন যায় মোৰ কিন্তু যায় আৰু তেতিয়াই মই খুব সহজে কিবা এটা মই বনাবলৈ চেষ্টা কৰো আৰু মই ঘৰত থাকিলে বিশেষকৈ মই বুটৰ ঘুগুনি বনাবলৈ খুব চেষ্টা কৰো কাৰণ বুটৰ ঘুগুনি মোৰ বহুত ফেভাৰিট হয় আৰু মই বুট আৰু আলুটো বইল কৰি দিছো আৰু সেইখিনি সময়ত হয় মানে মই আদা নহৰু কেইটামান কেঁচা জলকীয়া আৰু শুকান ধনিয়া গুটি কেইটামান মই পিছি লৈছো আৰু ইতিমধ্যে আমাৰ বুটখিনি আৰু আলুখিনি বইল হৈ গল এইখিনি ধুনিয়াকৈ উলিয়াই মই ধুই ললো আৰু এইখিনি ধুইলেও মানে এইফালে মই কেৰাহী বহাই দিছো কেৰাহীত তেল গৰম হৈ গল আৰু গৰম তেলত এই যে কাটি থৈছিলো পিয়াজ আৰু জলকীয়াখিনি এইখিনি মই তাত দি দিলো আৰু পিয়াজ জলকীয়াখিনি অকমান সময় ভাজি ললো আৰু ভাজি লোৱাৰ পিছত তাত মই দি দিলো এই যে পেষ্ট বনাই থৈ দিছিলো এই পেষ্টখিনি দি দিলো আৰু পেষ্টখিনিও এতিয়া ধুনিয়াকৈ অলপমান ভাজি লৈছো মানে যাতে মানে সেই কেঁচা হোৱা গুণটো নাথাকে আৰু সেইখিনি অলপমান ভাজি হোৱাৰ পিছত মই সেই বইল কৰি থোৱা আলু আৰু বুটখিনি তাত দি দিলো আৰু আলু আৰু বইলখিনি অকমান ভাজিব লাগিব দেখিবই নহয় অকমান তাত ৰংগুৰা দি দিছো যেতিয়া অকমান ৰঙচুৱা হ'ব তেতিয়া ঢাকনিখন মাৰি গেছটো অকমান কমাই দিছো মানে অকমান আৰু ভালকে সিদ্ধ হ'ব দিছো ইতিমধ্যে বইল হৈছে বস্তুখিনি আৰু এই যে সিদ্ধ হোৱা মানে ভাজি হোৱা বুটখিনিত মই অকমান পানী দি দিছো আৰু পানীখিনি দি যাতে তলত লাগি না যায় কি ধুনিয়াকৈ লৰাই দিছো আৰু পানীখিনি যেতিয়া মানে দি দিম তেতিয়া মই গেছটো সুন্দৰকৈ বঢ়াই দিম তাৰপিছত আকৌ অলপমান পানী দি দিম পানী মানে এবাৰ এই পানীখিনি একেবাৰে লাষ্টলৈকে থাকিব মানে যিখিনি আমি লাষ্টত যিমানলৈকে ৰাখিম সিমানলৈকে এই পানীখিনি থাকিব দেখিছেনে খুব ধুনিয়া উতলি গৈছে আৰু ইতিমধ্যে মোৰ ঘুগুনিখিনি হৈ গল যদি আপোনালোকে আৰু গোটাকৈ খাব বিচাৰে তেতিয়া হলে আৰু অলপমান গোটা কৰি ল'ব আৰু ঘুগুনিখিনি মই বাটিত লৈ ললো আৰু এতিয়া সন্ধিয়া সময়ত ধুনিয়াকৈ এই ঘুগুনিখিনি এতিয়া পৰিবেশন কৰিম আপোনালোকে খাই চাবচোন কেনেকুৱা পাই মোক জনাব খুব সহজ ৰেচিপি ভিডিওটো চাই ভাল লাগিলে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব ফেসবুকত চালে ফলো কৰিব আৰু ইউটিউবত চালে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ